এয়া ঘৰত প্ৰৱেশ কৰিব লৈছে ডক্টৰ সুদৰ্শনা ফুকন। এয়া মাতৃ আৰু পিতৃদেৱে তেখেতক স্বাগতম জনাইছে আৰু মই ইয়াত তেখেতক লৈ আহিলোগৈ বাটমাৰীৰ পৰা। পানী খুৱাই লৈছে প্ৰথমতে। এয়া এখন ফুলাম গামোচাৰে সম্বোধনা জনাব তেখেতৰ মাতৃ অন্নদা চুতীয়া ফুকনে। ৰাম কৃষ্ণ। জয় ডক্টৰ সুদৰ্শনা জয় জয়। এয়া এয়া ঘৰলৈ বুলি আদৰি নিব লৈছে। এয়া চাকি বন্তি জ্বলাই আৰু ইয়াতো এনেকৈ দুফালে দুগছি চাকি বন্তি জ্বলাইছে আৰু ঘৰৰ মানে একেবাৰে মেইন গেটত এয়া পুষ্পমালা ধাৰি গাঁঠি এয়া আদৰিবলৈ বুলি চাই আছিলোঁ অথনিৰ পৰা। কেনেকুৱা অনুভৱ কেনেকুৱা? ঘৰলৈ ডক্টৰ ওলাই মাৰিছে। কেনেকুৱা লাগিছে? জীয়ৰী হেৰি হৈ ডক্টৰে ডিগ্ৰী লাভ কৰি আহিছে। বহুত ভাল লাগিছে। আমি মনে বাঞ্ছা বহুত ভাল লাগিছে। ভগৱন্তই কৃপা কৰিছে মই মনৰ বাঞ্ছা আজি ইমান সন্মানীয় উপাধি জ্ঞাপন কৰিছোঁ। বহুত কষ্ট কৰি পিনে অতি গৌৰৱৰ বিষয়। আমি তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আমি কৃপা বিচাৰিছোঁ যাতে আগত দিন ভৱিষ্যতলৈ যাতে অতি মুহূৰ্তত সহায় ओके। मैंने सिक्के फेंके थे नदियों में, टूटते तारों से तुझे मांगा था। ডক্টৰ সুদৰ্শনা ফুকন। Thank you. এতিয়া ফালে গৈ থাকা। এয়া মা পাপাৰ মাজত বহি লোৱা। Oh, মানুহে লিখিছে। মিলিছে ব্লু ব্লু সেইটো এই ড্ৰেছেদি মিলি গৈছে, গম নোপোৱাকৈ সকলো মিলি গৈছে। কনিষ্ঠা কন্যা সুদৰ্শনা ফুকন বৰ্তমান তেওঁ মাজুলী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা। তেওঁ অত্যন্ত কষ্টৰ বিনিময়ত সন্মানীয় ডক্টৰেট উপাধি অলপতে লাভ কৰিছে। আমি সদৌ পৰিয়ালবৰ্গই তেওঁৰ প্ৰতি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই শুভ খবৰে আমাৰ পৰিয়ালটো অতি গৌৰৱান্বিত কৰিছে। এই উপলক্ষে আজি এই শুভ দিনটোত আমাৰ ককায়েক বৌয়েকে এটি কেক আনি শুভ দিনটো উদযাপন কৰিবলৈ লোৱা হৈছে। কৃষ্ণ হৰি ৰাম। मैंने सपने देखे थे बस तेरे, पक्के दिल से तुझे पुकारा था। বহুত ভাল লাগিছে। আচলতে এনেকৈ ছাৰপ্ৰাইজ এটা দিম বুলি মনে মনে ভাবি থৈছিলোঁ, সেইকাৰণে ষ্টেটাছো দিয়া নাছিলোঁ। ফাইনেলি দিম বুলি মানে লগ পালে মানে কৰিলে, সেইকাৰণে আজি সৰুকৈ আৰু কিবা এটা তাই কাৰণে আমাৰ কাৰণেতো বহুত এটা ডাঙৰ প্ৰাউড মুভমেণ্ট। हो कभी कभी सोचता हूँ वादों का इतना पक्का कोई देखा ही नहीं। कितने फूल देखे मैंने तेरे जैसा कोई देखा ही অনুভৱ কেনেকুৱা? বহুত গৌৰৱৰ কথা আমাৰ কাৰণে, আমাৰ বংশৰ প্ৰথমগৰাকী মানে ডক্টৰেট আৰু ডক্টৰেট ডিগ্ৰীধাৰী সকলোৰে।